যোৰহাট জিলা অসম গণ পৰিষদৰ উদ্যোগত বিশেষ সভা সাংবাদিকৰ লগত মত বিনিময় জিলা এজিপিৰ বিষয়ববীয়াৰ জাতীয়তাবাদৰ ভাৱধাৰা আগত লৈ গঠিত হোৱা অসমৰ অন্যতম ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ উদ্যোগত আজি পৰিষদৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত হয় এক বিশেষ সভাৰ এই সভাত দলৰ কৰ্মকৰ্তাসকলে আলোচনাত মিলিত হয় যোৰহাটৰ সাংবাদিকসকলে এই আলোচনাত পৰিষদৰ বিষয়ববীয়াসকলে আগন্তুক বৰ্ষত দলে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যপন্থা সম্পৰ্কে উল্লেখ কৰে লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰা সন্দৰ্ভত উল্লেখ কৰে আজিৰ সভাত জিলা এজিপিৰ সভাপতি সৌৰভ প্ৰাণ বৰা দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী টিয়কৰ প্ৰতিনিধি বিকাশ শইকীয়া ইন্দ্ৰজিৎ কাকতি প্ৰমুখ্যে দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছৰ ৰিপৰ্ট এএন লাইভ জনপ্ৰিয় চেনেলৰ যোগেদি সমগ্ৰ অসমৰ ৰাইজক ২৬ৰ নৱবৰ্ষৰ শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তমৰ্মে আজি সমগ্ৰ অসমৰ সমূহ জিলা আৰু বিধানসভা সমষ্টিসমূহে আমাৰ জিলাখনৰ বা সমগ্ৰ অসমৰ সাংবাদিক বন্ধুসকলৰ লগত এক চামেল অনুষ্ঠিত কৰি এক মত বিনিময় অনুষ্ঠান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পূৰ্বৰ পৰা কিন্তু কেন্দ্ৰীয় সমিতিয়ে আমাৰ আমবাৰীত সাংবাদিক বন্ধুসকলৰ লগত এই বছৰৰ শেষৰ দিনটোত মত বিনিময় কৰে। এইবাৰ অনুৰূপ ধৰণে জিলাসমূহৰ বা বিধানসভা সমষ্টিটো এনেধৰণে পাতিবলৈ আমাক দলে নিৰ্দেশ দিলে আৰু আজি আপোনালোকক মাতি আনিলোঁ, আনি পেলাই যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আশা ৰাখিছোঁ যে আগন্তুক ২৬ৰ নিৰ্বাচনত আমাৰ দলটোৱে যাতে ভাল ফল দেখুৱাব পাৰে আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগতে কিন্তু আমাৰ সাংবাদিক বন্ধুসকলৰো দায়িত্ব আছে যে এই দলটোক আগুৱাই নিয়া, যিটো এই দলটোৱে হ'ল অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল। এই দলটো এজন বা দুজন ব্যক্তিৰ কোনোবা ক্লাব ঘৰত বহি পেলাই গঠন কৰা দল নহয়। এই দলটো ৮৬০জন সফল ডেকাৰ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত এইটো জন্ম দল। হয়তো বিগত দিনবিলাকত বহুত ভুল ক্ৰুটি হৈ গৈছিল দলটো, যাৰ কাৰণে ৰাইজে দুবাৰকৈ শাসনৰ বাঘজৰী ধৰিবলৈ দিও আঁতৰাই ৰাখিছিল। আজি আমি মৰ্মে অনুভৱ কৰিছোঁ যে আজি অসমৰ ৰক্ষা কৰিবলৈ হ'লে পুনৰবাৰ আঞ্চলিকতাবাদৰ শক্তিশালী হ'ব লাগিব। সুস্থ সবল এখন অসম পাবলৈ হ'লে আমি আঞ্চলিকতাবাদৰ জৰিয়তে আমি কৰিব লাগিব। এই মুহূৰ্তত বিশেষ বেছি কথা ক'ব নিবিচাৰোঁ যে আমি আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি আমি সমগ্ৰ অসমৰ ৰাইজক বিশেষকৈ যোৰহটীয়া ৰাইজক আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ নিজে গঢ়া দলটোক পুনৰ শক্তিশালী কৰক। ইয়াকে আহ্বান এই মুহূৰ্তত। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।